গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখ, অৰ্থাৎ আজি মহাশিৱৰাত্ৰি। আজি তিথি ত্ৰয়োদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:53 আৰু সূৰ্য অস্ত যাব 5:18। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজকে সদায় উৎসাহী কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে, তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। পৰিয়ালৰ বাবে কিমান ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগবোৰৰ পৰা ভয় নাখাব। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় এই সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন একপিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোক নিজৰ মুডতে থাকিব। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হ'ব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। জীৱনসংগীৰ লগত প্ৰেম, হাঁহি ধেমালি, আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিশ্ৰাম লোৱাটো জৰুৰী, কাৰণ যোৱা কেইদিন আপুনি বহুত মানসিক হেঁচাৰ সন্মুখীন হৈছিল। নতুন গতিবিধি আৰু মনোৰঞ্জনে আপোনাৰ বাবে সহায়ক সিদ্ধ হ'ব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয়তা বস্তু কিনিব পাৰে। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি নিজৰ পৰিযোজনাসমূহ বেয়া কৰিব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰি প্ৰত্যেক মুহূৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। নীলা ৰঙৰ কাপোৰত 7টা মাটিমাহৰ দালি, 7টা জালুকগুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থলে আপোনাৰ আৰ্থিক অৱস্থাটো মনপুতভাৱে সফল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। আপোনাৰ কমিছন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব। কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱে ভাল সময়, য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। আৰ্থিক সফলতাৰ বাবে মদ্যপান আৰু ধূম্ৰপান পৰিহাৰ কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিছে, সেইবোৰক সাহস, কূটনীতি আৰু প্ৰত্যুৎপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকলক আপোনাৰ সহায়ৰ হাত আগবঢ়াব। আপোনাৰ প্ৰেমিকা আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে।
যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যিসকল লোক কামত ব্যস্ত আছিল সিহঁত আজি নিজলৈ সময় পাব পাৰে, কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুৰ খুৱাওক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। নিজৰ ওজনৰ সমপৰিমাণৰ বাৰ্লিক কোনোবা গোশালত দান কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱ আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব, যেনেকুৱা আপুনি আশা কৰিছিল। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় কেশৰ অথবা হালধিৰ তিলক কপালত লগালে আপোনাৰ আৰ্থিক পক্ষ লাভজনক অৱস্থাত থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সাল সলনি অনাৰ প্ৰয়োজন আছে। যিবোৰ মানুহ পইচা ধাৰে ল'বলৈ আপোনাৰ কাষ চাপে তেখেতসকলক এৰাই চলক। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটো, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। নিজৰ ইষ্ট দেৱতা হালধীয়া ফুল অৰ্পণ কৰক, ইয়াৰ ফলত আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ধৰণৰ দ্বন্দ্ব অথবা কাজিয়াৰ পৰা দূৰত থাকক, কাৰণ এইটোৱে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰিব পৰিকল্পনা বাতিল হৈ যোৱা বাবে চিন্তা নকৰিব। আপোনালোক দুয়োজন একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। অশ্বগন্ধ গছৰ শিকোৱা এখন ভিন্নৰঙী কাপোৰত মেৰিয়াই লৈ নিজৰ লগত ৰাখিলে ব্যৱসায় আৰু কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব।
এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু উমনীয় হ'ব। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভালে হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব, তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগত ফুটি যায়। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে, তেন্তে ভাল আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। আপোনাৰ মগজু আজি কাম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। আজি আপোনাৰ জীৱনসংগী আৰু আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। ঘৰ আৰু কৰ্মক্ষেত্ৰত মংগল যন্ত্ৰ স্থাপন কৰক আৰু কৰ্মজীৱনত ইয়াৰ লাভজনক প্ৰভাৱ পৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।